হেল্ল' ফ্ৰেণ্ডছ, মই অংশুমান মোৰ আছাম ভেৰিয়াছ ৰিচাৰ্চ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এক বিশেষ স্থান যি বিশ্বনাথ চাৰিআলিত অৱস্থিত নাথ শংকৰ মন্দিৰলৈ লৈ যাম। ব'লক আমি আজি নাথ শংকৰ মন্দিৰ পৰিদৰ্শন কৰোঁ। ব'লক। আমি আহি উপস্থিত হ'লোহি নাথ শংকৰ মন্দিৰৰ সন্মুখত। গতিকে ব'লক আমি ভিতৰলৈ এতিয়া আগুৱাই যাওঁ। ব'লক। আমি আহি উপস্থিত হ'লোহি নাথ শংকৰ মন্দিৰত। গেট পালোহি। নিৰ্মাণ কৰি আছে গেট। আপোনালোকে দেখিছে কি সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া। ইয়াত বহুতো কাম কৰি থকা হৈছে, নিৰ্মাণ কৰি থকা হৈছে বহুতো। সেইবাবে অলপ তথাপিও যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিছে। এয়া প্ৰসাদ ঘৰ, ভোগ ঘৰ। ইয়াত এতিয়া শিৱৰাত্ৰি আৰু কিছু বিহু বহুতো ভক্ত, বহুতো জনগণ হয়। ইয়াত প্ৰসাদ ঘৰ, ইয়াত নাদ আছে, পানীৰ ব্যৱস্থা আছে টেপৰ। ইয়াত আমি ভৰি হাত ধুই লওঁ, তাৰপিছত আমি ভিতৰত যাম। ঠিক আছে। সেইবিলাক তই দেখাবি ৰ, তই দুটা হেৰা লাগি থকাটোকে মই দেখাই দিছোঁ। আহিব। এয়া নাথ শংকৰ দেৱালয়ৰ ভিতৰৰ চৰা। ইয়াত আপোনালোকে গৈ সেৱা কৰিব পাৰিব। ইয়াত পূজাৰীয়ে আপোনাক পূজা কৰি দিব। আপোনাক ভিতৰত পূজা কৰি ভিতৰত পৰিদৰ্শন কৰিব পাৰিব, দান বৰঙণি কৰিব পাৰিব। ইয়াতে সেয়া ভক্তগণে সেৱা কৰি আছে। দেখিছে বাহিৰৰ পৰা ইয়াত বহুতো ৰাজহাঁহ আছে। ৰাজহাঁহ আপোনালোকে দেখিবলৈ পাব বহুতো। চাৰিওফালে মই এপাক দেখাই দিছোঁ আপোনালোকক। এয়া নন্দী, ইয়াত আপোনালোকে চাকি জ্বলাব পাৰিব। ইয়াতো ব'লক আমি এতিয়া নাথ শংকৰ মন্দিৰৰ কাছবোৰ চাওঁ। ব'লক। ইয়াত আমি কাম কৰিব। আমি নাথ শংকৰ এইটো পুখুৰীত কাছ দেখিব পাব আপোনালোকে। বহুত কাছ আৰু মাছ দেখিব পাব। ব'লক আমি ভালকৈ কাছবিলাক চাই লওঁ। ব'লক। পানীত দিয়া পানীত দিয়া দলিয়াই দিয়া হাতখন বেছি যেন যাবা। লগত নিদিবা আকৌ। সেয়া কাছক মুৰি দিয়া হৈছে ইয়াত। সেয়া চাওক, বামত উঠি আহিছে ইমান ডাঙৰ কাছৰ। আপোনালোকে চুবও পাৰিব, খালি অলপ সাৱধান। চাওক আপোনাৰ কাছবিলাক চাই লওক, কিমান কাছ আছে। চাওক, আপোনালোকে হয়তো কেতিয়াও দেখা নাই একেলগে ইমান কাছ। গতিকে যদি আপোনালোকে এনেধৰণৰ বহুতো কাছ চাবলৈ মন আছে, আপোনালোকে বিশ্বনাথ চাৰিআলিৰ অৱস্থিত এই নাথ শংকৰ মন্দিৰত আহক। ইয়াত আপোনালোকে কাছবোৰ চাই মন প্ৰফুল্ল হৈ যাব। আপোনালোকে বহুতে সেইটো দেখা নাই আজিলৈকে কাছ, গতিকে আপোনালোকে ইয়াত আহি চাই ল'ব। ঠিক আছে। ব'লক আমি ভালকৈ চাওঁ, কাছবিলাক খাদ্য দিওঁ। ইয়াত আপোনালোকে বিস্কুট দিব পাৰিব, মুড়ি দিব পাৰিব। আৰু ইয়াত এই পানীত কোনো পলিথন বা পাত এইবোৰ পেলাব মানা কৰিছে, কাৰণ কাছৰ বংশ বৃদ্ধি আৰু থকা খোৱা পানী চানী বেয়া হৈ যায়। গতিকে কোনো যাতে এইবোৰ নেপেলায় ইয়ালৈ আহিলে। ঠিক আছে। পুখুৰীটো কমেও 1 বিঘা 1.5 বিঘামানৰ
আছে। ইয়াত বহু প্ৰজাতিৰ মানে 3-4টা প্ৰজাতিৰ কাছ আছে। বহুতো ডাঙৰ বহুত বছৰৰ কাছৰ আছে। বহুতো ভক্তগণ আহে, কিন্তু এই লকডাউনৰ বাবে অলপ ভক্তৰ হেৰেঙা দেখা গৈছে। এতিয়া অলপ কাছৰ বিস্কুট মুড়ি এইবিলাক দিব লাগে। বেলেগ কিছুমান বস্তু দিলে তল গুচি যায়। কাছবিলাকৰ সুবিধাৰ্থে ৰাইজে বিস্কুট মুড়ি দিয়ে। মাছতো এতিয়া কাছখিনিৰ পৰা দেখিবলৈ পোৱা নাই, কিন্তু মাছো আছে বহুতেই। আপোনালোকে দেখিছে কাছবিলাকে বিস্কুট টনা আজোৱা কৰি খাইছে। কিমান কাছ আছে চাওক, আপোনালোকে চাওক। এয়া চাওক, কাছ চাওক। আপোনালোক আহিব, বহুত ভাল লাগিব এই নাথশংকৰ মন্দিৰত। আপোনালোকৰ মন বহুতেই আনন্দিত হৈ যাব ইয়াৰ পৰা যাওঁতে। আপোনালোকৰ সময়বোৰ কেতিয়া পাৰ হৈ যাব ইয়াত আহোঁতে গমেই নাপাব। গতিকে আপোনালোকৰ কিবা যদি দুখ ভাগৰ বা কিবা টেনশ্যন থাকে, আপোনালোকে ইয়াত আহক। আপোনালোকে কাছ আৰু মাছ দেখি আপোনালোকৰ সকলো দুখ ভাগৰ নাইকিয়া হৈ যাব। আহিব নাথশংকৰ মন্দিৰলৈ, পৰিদৰ্শন কৰিব। এয়া চাওক, কিমান কাছ আছে, কিমান মৰম লগা, কিমান কাছ। সৰু ডাঙৰ বহুতো কাছৰ আছে। কাছ আপোনালোকে চুব পাৰিব, কিন্তু অলপ চুওঁতে সাৱধান। তেওঁলোকে কিবা খাদ্য দিছে বুলি আপোনাৰ হাততে কামুৰিব পাৰে। গতিকে আপোনালোকে কাছ চুওঁতে অলপ সাৱধান। আৰু সৰু ল'ৰা ছোৱালী আপোনালোকে অলপ দূৰত ৰাখিব পুখুৰীৰ পৰা। ব'লক আমি এতিয়া গৈ থাকোঁ আৰু ইয়াৰ পৰা। আমি মন্দিৰ পৰিদৰ্শন কৰি এতিয়া যাবলৈ ওলাইছোঁ। এইটো হ'ল নাথশংকৰ এইটো বিবাহ ভৱন। ইয়াত বিবাহ অনুষ্ঠিত কৰা হয়। আপোনালোকে ইয়াত কোনোবা ইচ্ছুক ব্যক্তি যদি ইয়াত নাথশংকৰ মন্দিৰত যদি বিবাহ পাতিবলৈ ইচ্ছা কৰে, আপোনালোকে নাথশংকৰ যি দেৱালয়ৰ কমিটিৰ লগত আপোনালোকে কথা পাতিলেই হ'ল। ইয়াত আপোনালোকে বিবাহ অনুষ্ঠিত কৰিব পাৰিব। এইটো এইটো অতিথিশালা। ব'ল নহ'লে এইটো নাথশংকৰ দেৱালয়, এইটো অতিথিশালা। কোনোবা ইচ্ছুক ব্যক্তি যদি ইয়াত থাকিব বিচাৰে থাকিব পাৰিব। দূৰ দূৰণিৰ কোনোবা যদি ভক্ত আহে মন্দিৰ পৰিদৰ্শন কৰিবলৈ, ইয়াত থকা ব্যৱস্থা আছে। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এনেধৰণৰ কিছু মই আপোনালোকক পুৰণি কিছু ঠাই দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। বাই বাই।